নলবাৰীৰ অভিযন্তাৰ বিশেষ পদক্ষেপ অন্য 10 জনৰ তুলনাত তেওঁ পৃথক কৰ্মসূত্ৰে জন্মস্থানৰ পৰা দূৰত থাকিলেও বিশেষ যুৱকজনে পাহৰি যোৱা নাই নিজৰ গাঁওখনি হয় আমি ক'ব বিচৰা যুৱকজন হৈছে জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা উজ্জ্বল কুমাৰ ডেকা নিজৰ জন্ম হোৱা গাঁওখনিৰ পৰা দূৰত থাকিলেও তেওঁ পাহৰা নাই আপোন গাঁওখনি কৰ্মসূত্ৰে জন্ম গাঁওখনিৰ পৰা দূৰত থাকিলেও প্ৰতি মুহূৰ্ততে তেওঁক খেদি ফুৰে জন্ম গাঁওখনিৰ উন্নয়নৰ চিন্তাই মোৰ এইখন গাঁৱত মোৰ জন্ম মই 99 চনত যেতিয়া মেট্ৰিক পাছ কৰিছিলো তেতিয়া আমি ইয়াৰ পৰা গাঁৱৰ দেউতা চাকৰি সূত্ৰে আমাৰ পঢ়া সূত্ৰে আমি নলবাৰী গৈছিলো মোৰ প্ৰথম মানে আটাইতকৈ বেয়া লাগিছিল যেতিয়া মোক সুধিছিল তোমাৰ গাঁও ক'ত পোহা কোনো চিন নাপায় মোৰ খং উঠিছিল গাঁও ক'ত চিন নাপায় আৰু মই সিদিনা প্ৰণ লৈছিলো যে মোৰ এই গাঁওখনক মই চিনাকি কৰা আৰু আজি মই ধৰি লওক দুৰ্গামান কৃপাত মই নিজে এজন অভিযন্তা হিচাপে সমাজত সেৱা আগবঢ়াব পাৰিছো বৃহত্তৰ বৰভাগ অঞ্চলৰ কটপোহাত জন্মগ্ৰহণ কৰা উজ্জ্বল কুমাৰ ডেকাই নিজৰ দৰমহাৰ ধনেৰে জন্মগাঁৱত আটক ধুনীয়াকৈ সাজি উলিওৱা বৃহৎ আকাৰৰ তোৰণখনি আজি সন্ধিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় কটপোহা গাঁৱৰ শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তী মহোৎসৱ উপলক্ষে নিৰ্মাণ কৰা মুখ্য তোৰণখনি আজি সন্ধিয়াৰ ভাগত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় আজি এই সুন্দৰ বুলিয়ে কৈছো নিজৰ অনুষ্ঠান হলো সুন্দৰ যেনে লাগিছে ৰাইজে সুন্দৰ বুলি কৈছে আজি এনেকুৱা এটা গেট মই দিবলৈ পাই মই যথেষ্ট সুখী জলসিঞ্চন বিভাগৰ অভিযন্তা উজ্জ্বল ডেকাই জাপৰ ধনেৰে নিৰ্মাণ কৰি উলিওৱা তোৰণখনি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে নলবাৰীৰ বালিতৰা নিবাসী তথা জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃন্ময় চৌধুৰীয়ে 1983 চনৰ এই কটপোহাবাসীৰ এই মাজত এনেকুৱা এগৰাকী ব্যক্তিৰ জন্ম হৈছিল যি গৰাকী ব্যক্তিয়ে কটপোহাখনক সদায় দিনে নিশাই কষ্ট কৰি যেন জাকত জিলিকা কৰিবলৈ প্ৰয়াস কৰা অনুভূতি কৰা নাছিলে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে পৰৱৰ্তী সময়ত চহৰত বসবাস কৰিবলৈ লয় যদিও এই গাঁৱৰ প্ৰতি তেওঁৰ দিনটোৰ বহু বেছিভাগ সময় এই গাঁৱত অতিবাহিত কৰে এই গাঁওখন আজি অসমৰ ভিতৰত এখন জাকত জিলিকা গাঁও ৰূপে আজি ইয়াত পৰিগণিত হৈছে একমাত্ৰ উজ্জ্বল ডেকা ডাঙৰীয়া উক্ত অনুষ্ঠানটোত কটপোহাবাসী ৰাইজৰ হৈ বন্তি প্ৰচলন কৰে কটপোহা দুৰ্গা পূজাৰ প্ৰতিষ্ঠাপক সম্পাদক নগেন্দ্ৰ নাথ ডেকা আৰু মুকুল ডেকাই উল্লেখযোগ্য যে 2010 চনত চৰকাৰী চাকৰি লাভ কৰি প্ৰথম বছৰৰ সম্পূৰ্ণ দৰমহাৰে 2011 চনত পিতৃ নগেন্দ্ৰ নাথ ডেকা আৰু মাতৃ ৰূপালী ডেকাৰ নামত কটপোহা দুৰ্গা পূজাৰ স্থায়ী মণ্ডপ নিৰ্মাণ কৰি দিছিল তেওঁ এবেলি কটপোহা দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 13 লাখ টকা ব্যয় কৰি মুখ্য তোৰণখন নিৰ্মাণ কৰি আজি নিজৰ জন্মদিনৰ দিনাখন কটপোহাবাসী ৰাইজক উপহাৰ দিয়াৰ প্ৰয়াস কৰে অভিযন্তাগৰাকীয়ে ইয়াৰ পূৰ্বেও বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ বিপদৰ মুহূৰ্তত থিয় দি আহিছে অভিযন্তা উজ্জ্বল কুমাৰ ডেকাই কথা ক'বলৈ গ'লে চাওক মই মোৰ এটাই কথা কাষৰ মানুহৰে যদি লগনে আছে মই মাছ মাংস খালে গাত নালাগে মোৰ এটাই ডাইৰেক্ট কথা কাষৰ মানুহৰে যদি লগনে আছে মই মাছ মাংস খালে গাত নালাগে কাষৰ মানুহৰেও দুই আখাৰ তেওঁলোকে লাগে নিমখ ভাত খাওক মই দালি ভাতে খাওঁ তেওঁ লগনে নাথাকক ময়ো চলি থাকক কাষৰ মানুহৰে লগনে থাকি যদি মই মাছ মাংস খাই থাকো কেতিয়াও গাত নালাগে আৰু আপুনি চাব যেতিয়া এঘৰ দুখীয়া মানুহ এটা বেমাৰী মানুহে মোক ফোন এটা আহে মই যাওঁ গৈ মানুহঘৰত খবৰ এটা লওঁ মানুহঘৰে যিটো সাহস পায় বা কিবা এটা আৰ্থিক সাহায্য দিলে মানুহঘৰে যিটো এটা ফূৰ্তি পায় সেই ফূৰ্তিটো মই বিৰাট সুখ পাওঁ আৰু সেই সুখটোৰ কাৰণে মই গাঁৱে গৈ ঘূৰি ফুৰো উজ্জ্বল কুমাৰ ডেকাৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে আন্তৰিকতাৰে শলাগ লৈছে আমি 1975 চনত আমাৰ কটপোহাত দুৰ্গা পূজা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এবছৰ দুবছৰ গৈ আজি 50 বছৰ ভৰি দিছেহি এইবেলি আমি সোণালী জয়ন্তী বৰ্ষ পালন কৰিম আজি আমি সোণালী জয়ন্তী বৰ্ষত আমি কটপোহাবাসী ৰাইজে লগতে এই অঞ্চলৰ ৰাইজে এনেকুৱা এখন সুদৃশ্য তোৰণ আমি ৰাখ কৰিছো হয়তো এই তোৰণখন বহুত আগতে হ'ব লাগিছিল কিন্তু বিভিন্ন কাৰণত হয়তো কোনো ব্যক্তি আগবাঢ়ি অহা নাছিল কিন্তু এইবেলি আমাৰ কটপোহাগৰ সুসন্তান লগতে জনদৰদী ব্যক্তি বিশিষ্ট সমাজকৰ্মী আমাৰ উজ্জ্বল কুমাৰ ডেকাদেৱে আগবাঢ়ি আমাৰ কটপোহা ৰাইজক এনেকুৱা ধুনীয়া তোৰণ তেখেতে উপহাৰ দিছে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতে আজি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ এই তোৰণখন আজি উদ্বোধনী কৰিছে আমি সঁচাকৈ নথৈ আনন্দিত হৈছো আমাৰ কাৰণে এইটো অতি আনন্দৰ গৌৰৱৰ দিন